কৰিব লাগে। আমি প্ৰতিগৰাকী ইয়াত উপস্থিত সকলোৱে সেইটো মনেৰে ইয়াত আমি উপস্থিত হৈছোঁ। গতিকে আমি আপোনালোকক ভোট দিয়ক বা আমাৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে বিশেষকৈ একো ক'ব নাযাওঁ। আপোনালোকে সকলোৱে জানে আৰু আমাৰ প্ৰাৰ্থীগৰাকীক আমি জিকামেই আৰু এইবাৰ আমি 400 পাৰ কৰিমেই আৰু মোদী ডাঙৰীয়াক আমি পুনৰবাৰ আমাৰ প্ৰধানমন্ত্ৰী হিচাপে আমি দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত আমি তেখেতক আসনত বহুৱাম। কিন্তু মই এইখিনিতে এটা বিশেষ কথা ক'ব বিচাৰিছোঁ। আজি এইখন সভাখন দেখিছে, আমি ভাৰতীয় মিত্ৰজোঁটৰ এখন আমি সভা অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ অসম গণ পৰিষদ দলৰ সমূহ বিষয়ববীয়া ইয়াত কৰ্মীসকল সকলোৱে মিলিজুলি ইয়াত সভাখন অনুষ্ঠিত কৰিছোঁ। কাৰণ আমাৰ পশ্চিম গুৱাহাটী সমষ্টিটো হওক বা আমাৰ গুৱাহাটী লোকসভা সমষ্টিটো আমি প্ৰত্যেকবাৰে আমি মিত্ৰজোঁট হিচাপে আমি প্ৰত্যেকটো নিৰ্বাচন পাৰ কৰিছোঁ, প্ৰত্যেকটো অনুষ্ঠান পাৰ কৰিছোঁ আৰু কাম কাজখিনি উন্নয়নৰ কাম কাজখিনিও আমি একেলগে কৰি গৈছোঁ। কিন্তু মাজতে আমি দেখিবলৈ পাইছোঁ কিছুমান নতুনকৈ আমাৰ বিষয়ববীয়া সকলে কিছুমান তেওঁলোকে নিজে নেতৃত্ব লৈ কিছুমান সভা সমিতি অনুষ্ঠিত কৰিছে, য'ত কিছুমান তেওঁলোকে নিজৰ খেয়াল খুচি মতে কাম কৰিব বিচাৰিছে। আমাৰ অসম গণ পৰিষদৰে হওক বা ভাৰতীয় জনতা পাৰ্টীয়ে হওক এইটো নকওঁ, আমি জানিব আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী যিখন সভাতে যাব, য'ত আপোনালোকে বিজেপিৰ পতাকাখন দেখিছে তাত কিন্তু আপোনালোকে এজিপিৰ পতাকাখনো যাতে আপোনালোকে দেখা পায়, আপোনালোকে প্ৰশ্ন কৰিব প্ৰত্যেকগৰাকীয়ে, আৰু য'ত এজিপিৰ পতাকাখন আছে তাত যাতে বিজেপিৰ পতাকাখনো দেখা পায় প্ৰত্যেকগৰাকীয়ে প্ৰশ্ন কৰিব। কিন্তু কাৰণ আমি মিত্ৰজোঁটৰ হয়। আমি দুই এটা দেখিছোঁ আমাৰ দুই এখন নিৰ্বাচনী কাৰ্যালয়ত কেৱল আমি ভাৰতীয় জনতা পাৰ্টীৰে দেখিছোঁ। কাৰণ আমাৰ বিধায়কগৰাকী আমাৰ আছে, আমাৰ অভিভাৱকগৰাকী আমাৰ অসম গণ পৰিষদৰ বিধায়কগৰাকী আমাৰ অভিভাৱক স্বৰূপে আছেই। মই পাৰিষদ হিচাপে আছোৱেই, তেওঁ 2026 চনলৈকে থাকিব, মই 2027 চনলৈকে থাকিম। তাৰ মাজত কিবা অকণমান খাম খেয়ালি কিছুমানে কৰিব বিচাৰিছে, সেইখিনিত কোনেও যাতে ভুল নাযায় আৰু সেইটোৰ বাবে আপোনালোক অনুৰোধ জনাইছোঁ। আজি সভাখন আচলতে অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য এইটোৱেই, কিন্তু আপোনালোকে আপোনালোকৰ প্ৰাৰ্থীগৰাকীক জিকাবই। আমাৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ প্ৰাৰ্থীক অসম গণ পৰিষদৰ হৈ আমি সকলোৱে ভোট দিম আৰু আমি পুনৰবাৰ দেশত আমাৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী ৰূপে আমি প্ৰধানমন্ত্ৰী আসনত বহুৱাম। গতিকে সকলোৱে এবাৰ সকলোৱে একেলগে এবাৰ আকৌ অসম গণ পৰিষদ, অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি। পুনৰবাৰ কৈছোঁ, আমাৰ বিশেষকৈ পশ্চিম গুৱাহাটী সমষ্টিত য'তে আপোনালোকে সভা সমিতি অনুষ্ঠিত নহওক, আপোনালোকে প্ৰতিগৰাকী এগৰাকী সচেতন নাগৰিক হিচাপে প্ৰশ্ন কৰিব। কিন্তু সেইখন যদি মিত্ৰজোঁটৰ সভাত অনুষ্ঠিত হয়, যদি অগমৰ পতাকা নাই আপোনালোকে প্ৰশ্ন কৰিব, বিজেপিৰ পতাকা নাথাকিলেও প্ৰশ্ন কৰিব। এইখিনি কৈ মই আপোনালোকৰ ওচৰত মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।